নমস্কাৰ। আজিৰ মোৰ পাঠ্যক্ৰমত কাৰেণ্ট এফেয়াৰ্ছৰ দ্বিতীয়টো পাঠ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভালদৰে শুনিব। প্ৰথম প্ৰশ্নটি হৈছে 2024 বৰ্ষৰ সৰ্বোচ্চ অসামৰিক বঁটা ভাৰত ৰত্ন কাক প্ৰদান কৰা হৈছে? ই ভাৰতৰ সৰ্বোচ্চ নাগৰিক সন্মান কৰ্পূৰী ঠাকুৰ তেখেতৰ বিহাৰত ঘৰ আৰু ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰে। এতিয়া এইটো প্ৰশ্ন দিব পাৰে ভাৰত ৰত্ন কোনে প্ৰদান কৰে? তেতিয়া ৰাষ্ট্ৰপতিয়ে বুলি লিখিব। কোনজন অসমীয়া গায়কক সূৰ্যকণ্ঠ উপাধি প্ৰদান কৰা হৈছে? হাৰ্থুব জুবিন গাৰ্গক সূৰ্যকণ্ঠ উপাধি প্ৰদান কৰা হৈছে আৰু প্ৰদান কৰিছে বি বৰুৱা মহাবিদ্যালয়ে। 2024 চনৰ গ্ৰীষ্মকালীন অলিম্পিক কোন চহৰত হয়? ফ্ৰান্সৰ পেৰিছ চহৰত হয়। কোনজন ভাৰতীয়ক 2024 চনৰ গ্ৰীণ অস্কাৰ হুইটলি গোল্ড বঁটা প্ৰদান কৰা হৈছে? পূৰ্ণিমা দেৱী বৰ্মনক প্ৰদান কৰা হৈছে। কাৰণটো হৈছে হাড়গিলা চৰাইৰ সুৰক্ষা আৰু যত্নৰ বাবে। তেখেতে 2017 চনতো নাৰী শক্তি পুৰস্কাৰ লাভ কৰিছিল আৰু একেটি বঁটাই প্ৰদান কৰিছিল ৰামনাথ কোবিন্দে ডাঙৰীয়াই। তাৰ পাছৰ প্ৰশ্ন 2024 চনৰ কান চলচ্চিত্ৰ মহোৎসৱত অসমৰ কোনখন হিন্দী ছবি প্ৰদৰ্শন কৰা হয়? যিহেতু অসমৰ অসমীয়া ছবি কিন্তু এইখন হিন্দী ভাষাত বনাইছিল। ছবিখনৰ নাম হৈছে কুকি আৰু ডিৰেক্টেড আছিলে প্ৰণৱজ্যোতি ডেকা। এজনী 16 বছৰীয়া ছোৱালীৰ কৰুণ কাহিনীৰ আধাৰত ৰচিত হৈছিল। প্ৰযোজনা কৰিছিল জোনমণি দেৱী খাউণ্ডে। কিয়নো এই ছোৱালীজনীয়ে এটা ধৰ্ষণৰ দৰে এটা কাহিনী তাইৰ জীৱনৰ লগত ঘটিছিল, সেই কৰুণ কাহিনীটোৰ। 2024 চনৰ কান চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱা অনলাইন বা এনিমেটেড ডকুমেণ্টেৰী প্ৰদৰ্শিত হোৱা ডকুমেণ্টখনৰ নাম কি? সেই ডকুমেণ্টখন হৈছে লাচিত যোদ্ধা, যিখন অনলাইন স্ক্ৰীন ছেকশ্যনত দিছিলে। লাচিত যোদ্ধা আৰু কান মহোৎসৱত 2024 চনৰ 15 মে'ত। সেইটোও দিব পাৰে, কিমান তাৰিখে দি দিব পাৰে, 15 মে'। নৰেন্দ্ৰ মোদী কেবিনেটত অসমৰ কোনে আৰু কি মন্ত্ৰিত্ব লাভ কৰিছে? নতুন কেবিনেটত আমাৰ অসমৰ পবিত্ৰ মাৰ্ঘেৰিটাই বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু বস্ত্ৰ মন্ত্ৰালয় এই দুটা বিভাগ লৈ তেওঁ মন্ত্ৰিত্ব লাভ কৰিছে। নৰ্থ ইষ্টৰ পৰা 3জন আছে নৰেন্দ্ৰ মোদী কেবিনেটত। আমাৰ আগৰ ডক্টৰ সৰ্বানন্দ সোণোৱাল, কিৰেণ ৰিজিজু আৰু আমাৰ পবিত্ৰ মাৰ্ঘেৰিটা, এই লৈ 3জন মানে কেবিনেটত স্থান পাইছে। তাৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ। বৰ্তমান অসমৰ চাহপাতত হোৱা বেমাৰবিধৰ নাম কি? নেক্ৰচিছ, পাতৰ নেক্ৰচিছ, মানে পাতত এবিধ বেমাৰ হৈছে চাহপাতত। মেলবৰ্ণ 2024 ভাৰতীয় চলচ্চিত্ৰ ফেষ্টিভেলত কাক ডাইভাৰ্চিটি চিনেমা বঁটা প্ৰদান কৰা হয়? IFFM, মানে ৰাচিকা দুগালক এই বঁটা প্ৰদান কৰা হৈছে। তাৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ। শেহতীয়াকৈ কোন ব্যক্তিক অসম বৈভৱ বঁটা প্ৰদান কৰা হৈছে? অসমৰ অসামৰিক সন্মান যিটো ৰঞ্জন গগৈ। কোনগৰাকী খেলুৱৈক 2023 বৰ্ষৰ এদিনীয়া ক্ৰিকেটৰ বৰ্ষশ্ৰেষ্ঠ খেলুৱৈৰ সন্মান দিয়া হৈছে? বিৰাট কোহলি। 2024 চনৰ মিছ ৱৰ্ল্ড খিতাপ কাক দিয়া হৈছে? ক্ৰিষ্টিনা পিছকোৱাক। 125 ফুট উচ্চতাৰ কোন যোদ্ধাৰ মূৰ্তি বৰ্তমানৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উন্মোচন কৰে? সেই যোদ্ধাজন হৈছে আহোমৰ সেনাপতি লাচিত বৰফুকন আৰু যোৰহাটত এই 125 ফুট উচ্চতাৰ মূৰ্তিটো উন্মোচন কৰা হৈছে। কোনজন অসমীয়াক ইউনিচেফ ইণ্ডিয়াৰ যুৱ অধিবক্তা নিযুক্তি দিয়া হৈছে? 2024 চনতে ইয়াত সকলো নাহিদ আফ্ৰিনক। তেওঁৰ দায়িত্ব হৈছে প্ৰাৰম্ভিক শিক্ষা আৰু মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত তেওঁ কাম কৰিব আৰু 4জনক নিযুক্তি দিছে, তাৰে নাহিদৰটো মই উল্লেখ কৰি দিছোঁ। 2024 বৰ্ষত কোনে শিশু সাহিত্য একাডেমী বা শিশু সাহিত্য বঁটা লাভ কৰে? আৰু পুথিখনৰ নাম কি? বিপন্ন বিস্ময় খেল উপন্যাসখন শিশু উপন্যাস আৰু
লাভ কৰিছে ৰঞ্জু হাজৰিকাই তেওঁ এই উপন্যাসখনৰ বাবে শিশু সাহিত্য একাডেমী বঁটাটো। 2023 বৰ্ষত কোনে আজান পীৰ বঁটা লাভ কৰে? শিল্পী আৰু চিনেমা প্ৰযোজক আনোৱাৰ হুছেইনক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2024 চনত এই বঁটাটো প্ৰদান কৰে। তাৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ, আপোনালোকৰ কাৰণে থৈছোঁ। 2023 বৰ্ষত বিষ্ণুৰভা বঁটা কাক দিয়া হয়? মই এই প্ৰশ্নটো আপোনালোকে চাব। সপ্তম অসম বিত্ত আয়োগৰ অধ্যক্ষ হিচাপে 2024 বৰ্ষত কাক নিযুক্তি দিয়া হৈছে? লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক। বৰ্তমান অসমৰ ৰাজ্যপাল কোন? লক্ষ্মণ প্ৰসাদ আচাৰ্য। ভাৰতৰ চন্দ্ৰযান 3 কেতিয়া উৎক্ষেপণ কৰা হৈছিল? 14 জুলাই 2023 আৰু চন্দ্ৰৰ কক্ষপথত কেতিয়া প্ৰৱেশ কৰে? 5 আগষ্টত 2023 5 আগষ্টত আৰু অৱতৰণ কৰেগৈ 2023 23 আগষ্টত অৱতৰণ কৰে। আৰু লেণ্ডাৰ মডিউল আছিলে বিক্ৰম আৰু প্ৰজ্ঞান আছিলে বোভাৰ মডিউল। তাৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ। 2024 চনত ভাৰত ৰত্ন কিন্তু 5জনক দিয়া হৈছিল দেই। প্ৰথম প্ৰশ্নটো যিটো আছিলে কেইজনক দিয়া হৈছিল, আগতে এজনক দিয়ে, এইবাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঘোষণা কৰিছিল যে 5জনক দিছিলে। 16 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ চাব জুনিয়ৰ চেম্পিয়নশ্বিপ কোন দেশৰ মহিলা দলে লাভ কৰে? অসমৰ মহিলা দলে লাভ কৰে। তামিলনাডুক পৰাস্ত কৰে। তেওঁলোকে 9-3 হেৰিয়ত আগবাঢ়ে 2024 চনত এপ্ৰিলত হৈছিলে। ল'ৰাৰ ক্ষেত্ৰত ব্ৰঞ্জৰ পদক লাভ কৰে। একে খেলেই উত্তৰ প্ৰদেশে লাভ কৰে ল'ৰাৰ এই খেলটোত। 2024-25 বৰ্ষত হাৰ্ভাৰ্ড ৰেডফিল্ড অনুষ্ঠানৰ ফেলো হিচাপে নিৰ্বাচিত হোৱা প্ৰথম অসমীয়াজন কোন? অৰুণী কাশ্যপ। ইয়াৰ আগলৈকে কোনো এই অনুষ্ঠানত নিৰ্বাচিত হোৱা নাছিল অসমীয়া, তেওঁৱেই প্ৰথম অৰুণী কাশ্যপ। 2024 চনত অসম চৰকাৰে কিমান তাৰিখে কুসংস্কাৰ বিৰোধী দিৱস পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে? এইবাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম কেবিনেটে 6 জুন তাৰিখে সিদ্ধান্তটো লৈছে আৰু 13 মে' 2025 বৰ্ষৰ পৰা পালন কৰিব। কাৰণ 13 মে' তাৰিখে আমাৰ বিৰুবালা ৰাভাৰ কেঞ্চাৰ ৰোগত মৃত্যু হৈছিলে আৰু তেখেতে যিহেতু সমাজৰ সজাগতাৰ কাম কৰি আছিল, সেইকাৰণে কুসংস্কাৰ বিৰোধী দিৱসটো বিৰুবালা ৰাভাৰ নামত পালন কৰিব। তেওঁ ডাইনী হত্যাৰ সজাগতাৰ বাবে কাম কৰিছিল। 13 মে' দিনাখন তেখেতৰ মৃত্যু হৈছিল, সেইকাৰণে 13 মে'টোৱে 25 পৰা 2025 বৰ্ষৰ পৰা পালন কৰিব। এতিয়া বিৰুবালা ৰাভা পদ্মশ্ৰী কেতিয়া দিছিল সেইটোও আহিব পাৰে, 2021 দিছিল, সেইটো মনত ৰাখি ল'ব। বিশ্ব ঐতিহ্যস্থলী হিচাপে অসমৰ কোন ঠাইক মৰ্যাদা প্ৰদান কৰা হৈছে? অসম মৈদাম। আৰু এইখন যে বিশ্ব ঐতিহ্যস্থলী হিচাপে স্থান পাইছে, স্থানটো হৈছে 43 নং, 2024 চনতে হৈছে। তাৰপিছত এইখন হৈছে 700 বছৰীয়া পুৰণি মৈদাম। ইয়াৰ আগতে বিশ্ব ঐতিহ্যস্থলী হিচাপে কাজিৰঙা আৰু মানাহে স্থান লাভ কৰি থৈছে। এইটো মই আগত প্ৰশ্নটো দিছোঁ, ইয়াতো উল্লেখ কৰি দিছোঁ। ধন্যবাদ। ইমানখিনিয়ে আছিল আজি এই ভিডিঅ'টো আপোনালোকৰ বাবে মই কাৰেণ্ট এফেয়াৰ্ছ আগবঢ়াই দিছোঁ। আপোনালোকে দুয়োটা কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' খুব ভালদৰে শুনক। মই আশা কৰিম আপোনালোকে এই কাৰেণ্ট এফেয়াৰ্ছৰ পৰা অন্ততঃ 10 নম্বৰ হ'লেও পাবলৈ যত্ন কৰিব পাৰিব। ধন্যবাদ। সকলোৰে কুশল হওক।